সদ্যঘোষিত CBSE উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ নীতি কাষত থকা নামটি আদৰ্শ গাঁও চিমৰন চান ইছলাম নামৰ এগৰাকী নামটি কন্যা সুনাম কৰিবলৈ সক্ষম হ'ল। সোণ হৈ উজলিলে জেবা জেবিন আখতাৰ আৰু শ্বাহজাহান হুছেইনৰ কন্যা 95% লৈ পেলাই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। SF চেণ্ট ফ্ৰেন্সিস্কো ডি চেল্ছ স্কুলৰ পৰা উজলিবলৈ সক্ষম হ'ল। অকণমান আগলৈ আহিবা নেকি? প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে এই মুহূৰ্তত? মোৰ বহুত ভাল লাগিছে এতিয়া। কি ধৰণে পঢ়া শুনা কৰিছে? মই সেলফ ষ্টাডি কৰিছিলোঁ অকল। নিজে পঢ়িছিলোঁ, টিউশ্যন লোৱা নাছিলোঁ আৰু দিনটোত 15-16 তোমাৰ মা দেউতাই তোমাক সহায় কৰিছিলে নে? মম্মী পাপা পুৰা ছাপোৰ্ট কৰিছিলে। কোনটো ছাবজেক্ট কিমান লাভ কৰিলে? মই জিঅ'গ্ৰাফিত 98, ছ'চিয়লজিত 97, ইংলিছত 96, ফিজিকেল এডুকেশ্যন 94, পল চায়েন্সত 85 আৰু হিষ্ট্ৰীত 88। ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা? ইয়াৰ পিছত মই ইউনিভাৰ্চিটি জইন কৰিম এণ্ড BA ছ'চিয়লজিত অনাৰ্ছ কৰিম এণ্ড দেন চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিম। শুভেচ্ছা থাকিলে তোমালৈ। পিতৃ আছে আমাৰ কাষত। কি ধৰণে নিজৰ কন্যাক সহায় কৰি গৈছে যিটো ইমান ভাল ৰিজাল্ট কৰিলে আৰু কেনেকুৱা লাগিছে এই মুহূৰ্তত আপোনাৰ? মই মানে তাইক সহায় কৰিবই পৰা নাছিলোঁ। মই ধৰক কৰ্মসূত্ৰে বাহিৰতে থাকোঁ দিনটো বা সন্ধিয়া মই 10-11 বজাত ঘৰ সোমাওহি। তাই নিজেই পঢ়িছিলে। তাইক আমি কোনো ধৰণৰ টিউশ্যনো দিয়া নাছিলোঁ বা কোনো ধৰণৰ আমাৰ ফালৰ পৰা মাকে লাগি থাকে, মাকে কৈ শিকাই থাকে আৰু তাই নিজে তাই ভঙা মোবাইল আছিলে। তাই মোবাইলটো চাই প্ৰায় নোট উলিয়াই লিখি তাই নিজে পঢ়িছিলে আৰু গোটেই ৰাতিয়ে পঢ়ি থাকে তাই। আমি আপোনালোকৰ সপোন সফল হ'ল? আজি সপোন সফল হ'ল আৰু মই এই কথাখিনি মই ভাষাৰে বুজাব পৰা নাই। মানে মোৰ ভিতৰত কিমান আনন্দ লাগিছে বা মোৰ আজি গাঁওবাসীও কিমান আনন্দিত হৈছে মই ভাষাৰে বুজাব পৰা নাই আপোনালোকক। মাতৃ আছে আমাৰ কাষত, যিহেতু মাতৃৰ মুখত হাঁহি দেখা পাইছোঁ, কেনেকুৱা লাগিছে এই মুহূৰ্তত? মই এগৰাকী মাতৃ হিচাপে আৰু মোৰ জ্যেষ্ঠ কন্যাই যিখিনি আজি মোক ফলাফল দিলে আৰু আপোনালোকৰ গাঁওখনত আহি মই যিখিনি আজি মই সন্মান পাইছোঁ তাৰ কাৰণে মই কি বুলি কওঁ মই বুজিব নোৱাৰোঁ। কাৰণ প্ৰত্যেকগৰাকী মাতৃয়ে বিচাৰে নিজৰ সন্তানৰ পৰা এটা ভাল সুনাম পাওক আৰু যিহেতু জীৱনৰ আগলৈ যিটো তাইৰ বাট কঢ়িয়াব বিচাৰিব এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোৰ পৰাই আৰম্ভ হয় আৰু এই পঢ়াটোৰ ভিত্তিতে তাই বাকী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব। এইটো যে তাই নিজৰ কষ্টৰে পাৰিছে, মই আগলৈ গৈ আশা ৰাখিছোঁ মোৰ ছোৱালীয়ে ভৱিষ্যতত তাই নিজৰ জীৱনত সোণৰ উজলি যাব। তাই সেইটোৱে সোণৰ উজলিব বুলি মোৰ আশা থাকিল আৰু মই নিজৰ ছোৱালীৰ ওপৰত লৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। মামীয়েক আপুনি? জেঠাই। আজি আহি পেলাই আপুনি এখন ঘৰত উপস্থিত হ'লহি, আশীৰ্বাদ কৰিছে চাগে? বহুত আশীৰ্বাদ মই কৈছিলোঁ দেখি আমাৰ গোটেই পৰিয়ালৰ সুনাম মানে কি মোৰ ভাষাই নাই, মই যে কি ক'ম তাইৰ কাৰণে মানে মোৰ বেটীৰ কাৰণে। মই তাইক চিমন চান বুলি নামাতোঁ, মই বেটী বুলিয়ে মাতোঁ, মোৰ বেটীয়ে হয়, মোৰ ভাই ছোৱালী যেতিয়া মোৰ বেটীয়ে হয়। গতিকে তাই যিটো মানে আশা কৰিছিলে তাই সেই আশাটো যে পূৰা হ'ল, সেই আশাটো পূৰা হোৱাৰ কাৰণে মোৰ মনটো বেছি ভাল লাগিছে। তাই যি আশা কৰিছে ভৱিষ্যতে সেইটো হোৱাটো মই কামনা কৰোঁ, যি হ'ম বুলি ভাবিছে। তাৰমানে তাই ইমান কষ্ট কৰিছে, ৰাতিয়ে দিনে পঢ়াৰ কথা আমি শুনিয়ে থাকোঁ, খবৰ পায়ে থাকোঁ। তাইতে থাকে গুৱাহাটীত, মই থাকোঁ নাজিৰাত, কিন্তু ফোনৰ যোগেদি আশীৰ্বাদ কৰিবনে যাতে ভৱিষ্যতটো ভাল? বহুত আশীৰ্বাদ কৰিম ভৱিষ্যতে তাই যেনে আশা কৰিছে তেনে আশা মতে আগবাঢ়ি যাওক। তোমাক পুনৰ এটা কথা সুধিছোঁ যে আগতে আমি শুনিছিলোঁ 3টা শাখা আছে, কলা আছে, বিজ্ঞান আছে আৰু কমাৰ্চ শাখা আছে, বাণিজ্যিক শাখা আছে। এতিয়া তোমাৰ শাখাটো কি শাখা আছিলে? মই হিউমেনিটিজৰ হয়, বাট ইয়াত একো ফিক্স নাথাকে কি আপুনি অনলি ছ'চিয়েল ষ্টাডিজৰ। চ' তাত আমাৰ 3টা মেইন ছাবজেক্ট থাকে। এনে সেইটো ফিক্স নাথাকে, বাট আমাৰ স্কুলে ফিক্স কৰে। ইংলিছটো মেইন হয়, বাকী আপোনাৰ অপশ্যনেল হয়। যিকোনো আপুনি ছাবজেক্ট ল'ব পাৰে, বায়'লজিও ল'ব পাৰে, চাইক'লজিও ল'ব পাৰে, মেথছ ল'ব পাৰে, তেনেকুৱাই। ধন্যবাদ জনাইছোঁ। আৰু এজন ব্যক্তি আছে, যিহেতু এখন গাঁৱৰে আপুনি হয় আৰু আমি শুনা মতে যে এইখন গাঁৱত প্ৰথমগৰাকী এনেকুৱা এজনী কন্যা ওলাইছে যিগৰাকী CBSE পৰা এনেকুৱা ভাল ৰিজাল্ট কৰি পেলাই আহিছে, কি ক'ব? SFS নাৰেংগী, আমাৰ নামটি আদৰ্শ গাঁৱৰ আমাৰ শ্বাহজাহান হুছেইন, তেখেতৰ জ্যেষ্ঠ কন্যা। তেখেতে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অঞ্চলটোলৈ CBSE মাধ্যমত পঢ়ি শুনি
94.6 লৈ উত্তীৰ্ণ হৈছে। তাৰ কাৰণে আমি গাঁওবাসী হিচাপে গৌৰৱান্বিত হৈছোঁ। তেখেতক আমি শুভেচ্ছা জনাবলৈ গাঁৱৰ ব্যক্তি হিচাপে প্ৰতিবেশী হিচাপে উপস্থিত হৈছোঁহি। আৰু এই ছোৱালীজনীৰ যিটো ৰাস্তা আমাৰ উঠি অহা প্ৰজন্মক দেখুৱাই দিছে, সেই পথেৰে যাতে আমাৰ পিছৰ প্ৰজন্মই আগবাঢ়ি যাব পাৰে, তাৰে আমি কামনা কৰিছোঁ। আৰু তেখেতৰ যি শৈক্ষিক উন্নয়ন অগ্ৰগতি আৰু অনাগত দিনবিলাকক যাতে ইয়াতকৈ ভাল ৰিজাল্টেৰে আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিব পাৰে, তাৰ আশা কৰিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। পুনৰবাৰ তোমাৰ ওচৰলৈ আহিব বিচাৰিম। এটা কথা সুধিব বিচাৰিম যে যিসকল আহিবলগীয়া প্ৰজন্ম আছে, যিসকল সৰু যিসকল আছে, যিসকলে পঢ়ি আছে, সেইসকলক কি ক'বা তুমি? মই ক'ম যে কনচিষ্টেণ্ট থাকিব লাগে, কেতিয়াও স্কিপ কৰিব নালাগে পঢ়া। আৰু যদি ক্লাছ 12ৰ কাৰণে পঢ়ি আছে তেনেহ'লে NCERT মেইন ৰাখিব লাগে। আৰু সদায় এটলিষ্ট এটা মানে হেবিট বনাই ল'ব লাগে ডেইলি ইমানখিনি আৱাৰ্ছ পঢ়িবলৈ, তেতিয়া মানে ইজিলি হৈ যায়। চ' এয়া আছিলে চিমৰন চান ইছলাম, আৰু এয়া সোণ হৈ উজলিলে বুলি ক'ব লাগিব। আৰু আমি আশা কৰিছোঁ যে তেওঁ আহিবলগীয়া যি ভৱিষ্যতে, সেই ভৱিষ্যতে তেওঁ সফল হওক, প্ৰতিটো তেওঁৰ বাধা বিঘিনি নাইকিয়া হৈ পেলাই তেওঁ সফল হৈ পেলাই তেওঁৰ যি আশা আছে তেওঁ পূৰণ হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।